নমস্কাৰ আছামিজ জিকে এণ্ড কুইজ চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি লৈ আহিছোঁ আগন্তুক হ'বলগীয়া আছাম ডাইৰেক্ট ৰিক্ৰুইটমেণ্ট, আছাম পুলিচ নাইবা যিকোনো কম্পিটিটিভ এক্সামৰ বাবে সহায় হোৱাকৈ ইণ্ডিয়ান হিষ্ট্ৰী, ভাৰতীয় ইতিহাসৰ কেইটামান ইম্পৰ্টেণ্ট কুৱেশ্যন আনচাৰ। আৰু ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব, কিয়নো শেষত আপোনালোকৰ বাবে এটা ইম্পৰ্টেণ্ট কুৱেশ্যন ৰখা হৈছে। এতিয়া আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। কুৱেশ্যন 1, চাণক্য দ্য অথৰ অফ অৰ্থশাস্ত্ৰ ৱাজ এ মিনিষ্টাৰ ইন দ্য কোৰ্ট অফ। অৰ্থশাস্ত্ৰৰ গ্ৰন্থকাৰ চাণক্য কাৰ ৰাজসভাত এগৰাকী মন্ত্ৰী আছিল? আনচাৰ অপশ্যন চি, চন্দ্ৰগুপ্ত মৌৰ্যৰ। কুৱেশ্যন 2, হু ৱাজ দ্য কোৰ্ট ফিজিচিয়ান ডিউৰিং দ্য ৰেইন অফ কনিষ্ক। কনিষ্কৰ শাসনকালত তেওঁৰ ৰাজসভাৰ চিকিৎসক কোন আছিল? আনচাৰ কনিষ্কৰ শাসনকালত তেওঁৰ ৰাজসভাৰ চিকিৎসক অপশ্যন চি, চৰক আছিল। কুৱেশ্যন 3, হু ৰট অৰ্থশাস্ত্ৰ। অৰ্থশাস্ত্ৰ কোনে লিখিছিল? আনচাৰ অৰ্থশাস্ত্ৰ কৌটিল্যই লিখিছিল। কুৱেশ্যন 4, হোৱাট হিষ্টৰিকেল ইভেণ্ট টুক প্লেচ ইন দ্য ইয়েৰ 1757? 1757 1757 চনত কোনটো ঐতিহাসিক ঘটনা সংঘটিত হৈছিল? আনচাৰ অপশ্যন ডি, বেটেল অফ প্লাচি, পলাশী যুদ্ধ সংঘটিত হৈছিল। কুৱেশ্যন 5, দ্য পদ্মিনী এপিছড ইজ কানেক্টেড উইথ হুইচ চুলতান অফ দেলহি। পদ্মিনী আখ্যান নিম্নলিখিত কোনজন দিল্লীৰ চুলতানৰ লগত জড়িত আছিল? আনচাৰ অপশ্যন এ, মহম্মদ বিন তুগলক। কুৱেশ্যন 6, হু এমং দ্য ফলোয়িং ইজ এছ'চিয়েটেড উইথ দ্য ডিস্কভাৰী অফ দ্য চিটি অফ মহেঞ্জোদাৰো। তলত উল্লেখিত কোনজন ব্যক্তি মহেঞ্জোদাৰো নগৰখনৰ আৱিষ্কাৰৰ লগত জড়িত? আনচাৰ অপশ্যন চি, ডক্টৰ আৰ ডি বেনাৰ্জী। কুৱেশ্যন 7, হু এমংছ দ্য ফলোয়িং ৱাজ এন এক্সপ্ল'ৰাৰ টু ভিজিট ইণ্ডিয়া ডিউৰিং দ্য ৰেইন অফ মহম্মদ বিন তুগলক। নিম্নলিখিত কোনগৰাকী অভিযাত্ৰীয়ে মহম্মদ বিন তুগলকৰ ৰাজত্বকালত ভাৰত ভ্ৰমণ কৰিছিল? আনচাৰ অপশ্যন ডি, ইবন বতুতা। কুৱেশ্যন 8, হুইচ এম্পায়াৰ বিল্ড দ্য পপুলাৰলি নউন গ্ৰেণ্ড ট্ৰাংক ৰোড অফ ইণ্ডিয়া। কোনগৰাকী সম্ৰাটে ভাৰতৰ গ্ৰেণ্ড ট্ৰাংক ৰোড নিৰ্মাণ কৰিছিল? আনচাৰ অপশ্যন ডি, শ্বেৰ শ্বাহ ছুৰীয়ে ভাৰতৰ গ্ৰেণ্ড ট্ৰাংক ৰোড নিৰ্মাণ কৰিছিল। কুৱেশ্যন 9, হু ৱাজ দ্য ফাউণ্ডাৰ অফ মোগল এম্পায়াৰ ইন ইণ্ডিয়া। ভাৰতবৰ্ষত মোগল সাম্ৰাজ্যৰ প্ৰতিষ্ঠাতা কোন আছিল? আনচাৰ ভাৰতবৰ্ষত মোগল সাম্ৰাজ্যৰ প্ৰতিষ্ঠাতা আছিল বাবৰ। কুৱেশ্যন 10, দ্য ডিমাণ্ড ফৰ স্বৰাজ অৰ চেল্ফ ৰুল ফৰ ইণ্ডিয়ানছ ৱাজ ফাৰ্ষ্ট আৰ্টিকুলেটেড বাই। ভাৰতীয়সকলৰ বাবে স্বৰাজৰ দাবী পোনপ্ৰথমে কোনে উত্থাপন কৰিছিল? আনচাৰ অপশ্যন বি, দাদাভাই নৰোজী। লাষ্ট কুৱেশ্যন, আৰু এই কুৱেশ্যনটো আপোনালোকৰ বাবে ৰাখিছোঁ। ইয়াৰ আনচাৰটো সকলোৱে কমেণ্ট কৰি নিশ্চয় জনাব। কুৱেশ্যনটো হৈছে, দ্য গোল গাম্বাজ দ্য মছলিয়াম অফ মহম্মদ আদিল শ্বাহ ইজ লোকেটেড ইন। মহম্মদ আদিল শ্বাহৰ সমাধিস্তম্ভ গোল গম্বুজ অৱস্থিত। অপশ্যন এ, বিজাপুৰ, অপশ্যন বি, দিল্লী, অপশ্যন চি, হায়দৰাবাদ আৰু অপশ্যন ডি, ভূপাল। আজিলৈ ইমান আছিল। যদি ভিডিঅ'টো চাই ভাল লাগিছে তেনেহ'লে এটা লাইক, কমেণ্ট আৰু এটা শ্বেয়াৰ নিশ্চয় কৰি দিব। আৰু এনেকুৱা ধৰণৰ এডুকেশ্যন ৰিলেটেড ভিডিঅ'সমূহ সদায় পাই থাকিবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটি প্ৰেছ কৰি ল'ব। ধন্যবাদ।